আমাৰ যি পঞ্চায়তৰ গাঁও পঞ্চায়ত নিৰ্বাচনৰ বঁটা বুলি আছে আৰু সেই উদ্দেশ্যে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা মুছলমানপাৰা গাঁৱত আজি ভাৰতীয় জনতা পাৰ্টীৰ এটা নিৰ্বাচনী কাৰ্যালয় শুভাৰম্ভণি হয় আৰু তাত আমি আজি আহি দেখা পালোঁ যে এটা সঁচা পৰিৱৰ্তন নিজ চকুৰে দেখিছোঁ কাৰণ বিগত 5 বছৰৰ আগত আৰু আজি 5 বছৰৰ পিছৰ পৰিৱৰ্তন সঁচাকৈ আমাৰ কাৰণে এটা উৎসাহজনক মনোভাৱেৰে আমি আমাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত দেখা পাইছোঁ কাৰণ আমাৰ দিল্লী দিছপুৰৰ যি চৰকাৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ ধাৰা আৰু সেই উন্নয়নৰ ধাৰা আজি সংখ্যালঘু অঞ্চলত যথেষ্ট পৰিমাণে উৎসাহিত হৈছে ব্যক্তিসকল আৰু যাৰ পৰিণতিত আজি আমাৰ সংখ্যালঘু প্ৰাৰ্থীসকল বিনা দ্বিধাই তেখেতসকলক সহায়ৰ কাৰণে ৰাইজ ওলাই আহিছে। আজি আমাৰ হৰিপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী গৰাকী আৰু আমাৰ চেঙা মুছলমানপাৰাৰ প্ৰাৰ্থীগৰাকী ৰুনুমা আহমেদ ডাঙৰীয়ানী সমৰ্থনত আজি এই অঞ্চলত বৃহৎ সংখ্যক সংখ্যালঘু জনতা ওলাই আহিছে। কিহৰ কাৰণে তেখেতসকলে একে আশাৰে কৈছে যে আমাক বিজেপি চৰকাৰে সকলো দিছে, উন্নয়ন দিছে, গতিকে আমি এই অঞ্চলত যিটো গাঁও অঞ্চল আমি উন্নয়ন কৰিব লাগিলে আগত যি আছিল আমাৰ চৰকাৰৰ প্ৰতিনিধি নাছিল, গতিকে আমি এইবাৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে আমি জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত তথা সদস্যসকলক লৈ গাঁও পঞ্চায়ত আমি গঠন কৰিম বুলি তেখেতসকল দৃঢ় প্ৰতিজ্ঞাৰে আগবাঢ়িছে আৰু তাৰেই আজি এটা সুন্দৰ নিদৰ্শন আমি দেখিছোঁ। 3 দিন আগত এই চেঙা সমষ্টিৰে চেনিমাৰী অঞ্চলত এখন বৃহৎ জনসভাত আমাৰ মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজক সম্বোধন কৰি তেখেতে কৈছে আচৰিত হৈছে কাৰণ ৰাতি 8-9 বজাত সংখ্যালঘু ৰাইজ যিদৰে বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাত ওলাই আহিছে এইটোৱে আগন্তুক দিনত আমাৰ উন্নয়নৰ পৰিৱৰ্তনৰ স্বাৰ্থত যে ৰাইজ ওলাই আহিছে সংখ্যালঘু তাৰেই নিদৰ্শন বা প্ৰমাণ হিচাপে আমি গম পাইছোঁ। গতিকে আমি আশা কৰোঁ হাইদৰ আলী ডাঙৰীয়া যি আমাৰ হৰিপুৰ জিলা পৰিষদৰ প্ৰতিনিধি আৰু ৰুনুমা আহমেদ এই চেঙা মুছলমান প্ৰতিনিধি অহা 7 তাৰিখে ইয়াৰ ৰাইজে কৈছে যে বিপুল ভোটত এই দুগৰাকী ব্যক্তিক আমাৰ গাঁও পঞ্চায়তৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত নিৰ্বাচিত কৰি এই অঞ্চল উন্নয়নৰ কাৰণে তেখেতসকলে সংকল্পবদ্ধ কৰিছে আৰু তাৰেই নিদৰ্শন হিচাপে আজিৰ এই জনসভাখন আমি ইয়াত উপস্থিত থাকি ৰাইজৰ মতামত হিচাপে আমাৰ মতামত হিচাপে ৰাইজৰ লগত আলোচনা কৰিছোঁ। যিয়ে নহওক আমি আশা কৰোঁ সংখ্যালঘু ৰাইজে আমাৰ এইবাৰ বৃহত্তৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন দিম বুলি কোৱাৰ কাৰণে আমি নিশ্চয় আগ্ৰহ লৈছোঁ আৰু অহাকালি এই উদ্দেশ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অঞ্চলত সম্বোধন কৰিব আমাৰ এই অঞ্চলৰ বাসিন্দাসকলক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে। তেখেত 12:30 বজাত নগাঁৱত আহিব আৰু বৃহৎ আমাৰ এই অঞ্চলত তেখেতৰ ভাষণেৰে উন্নয়নৰ কথা